রাজীবালোচনা সুধরা ধনুষ পানি সক্রান্তা প্রতিমো ভুবি প্রবহর গীত প্রবরাগ হিন্দুরা তাল এক তাল Hey
জানকী প্ৰভু আৰু ভাই লক্ষ্মণ দাদা সত্য পালে ৰাজভোগ ত্যাগ কৰি প্ৰকৃতিৰে নন্দন বনতে অমীয় সুখ পাম বুলি কৰিছিলোঁ আশা, কিন্তু একেই অশান্তিয়ে মোৰ মন প্ৰাণ দুৰ্বল কৰি তুলিছে। নাথ, ময়ো লক্ষ্য কৰিছোঁ আপোনাৰ মুখৰ হাঁহি আৰু আনন্দ ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। কওকচোন নাথ, কি হৈছে আপোনাৰ? দাদা ৰঘুমণি, তোমাৰ অশান্তিৰ কাৰণ ব্যক্ত কৰা দাদা। তাক আঁতৰ কৰাৰ উপায় নিশ্চয় ওলাব। জানকী প্ৰভু আৰু ভাই লক্ষ্মণ, দাদা তোমালোকৰ দুখ কষ্ট দেখি মোৰে হৃদয় দহিব লাগিছে। প্ৰভু জানকী, প্ৰভু তুমিতো ৰাজকী জনকৰ গৃহতে নানা ভোগ বিলাসৰ মাজতে লালিতা পালিতা। বিবাহৰ পাছত চক্ৰৱৰ্তী দশৰথৰ প্ৰথমা বোৱাৰী হিচাপে অযোধ্যাৰ ৰাজসিংহাসনৰ অলংকাৰৰ যোগ্য ছিলা। প্ৰভু কিন্তু চোৱা প্ৰিয়ে, নিয়তেৰে নিম্বৰ পৰিহাৰত পৰি আজি তোমাৰে এনে অৱস্থা। এদিনৰ ৰাজকন্যা ৰাজবধূ এতিয়া বন্য পশু পক্ষী লগৰীয়া, শৰীৰত জীৰ্ণ বস্ত্ৰ তথা বন্য ফল মূলে আমাৰে খাদ্য। কিন্তু প্ৰিয়ে, তোমাৰ এই সুকোমল শৰীৰৰে কাইটৰ আঘাতে মই কিদৰে কৰোঁ সহ্য? নাথ, মোৰ বাবে আপুনি অলপো চিন্তা কৰিব নালাগে। ভোগ বিলাসৰ লালসা মোৰ একেবাৰে নাই। সুখ সন্তোষ সকলো মোৰ প্ৰাণৰ ৰঘুমণিৰ লগত, আৰু য'ত সুধৰ প্ৰাণৰ লক্ষ্মণ, সেয়াই মোৰ মহাতীৰ্থৰ স্থান। নাথ নহয় প্ৰিয়ে, নিজৰ শৰীৰৰ দুখ যান্ত্ৰণা খেলা ৰঙেৰে সহ্য কৰি লওঁ, কিন্তু তোমালোকৰ দুখ যান্ত্ৰণা মই কিদৰে কৰিম সহ্য? এফালে বৈ মাতৃৰ কৈকেৰীৰ বৰ, আৰু আন এফালে পিতৃৰ সত্য অংগীকাৰ মতে 14 বছৰ বনবাস কেৱল এই ৰামৰহে পালনীয়। নাই নাথ, কিন্তু তোমালোক এই গভীৰ অৰণ্য মাজলৈ মোৰ লগত কিয় আহিলা? ভাই লক্ষ্মণ, দাদা তুমি জানকীক লগত লৈ ৰাজ্যলৈ উভতি যোৱা। মই অকলেই বনবাসী কৰিম পালন। দাদা ৰঘুমণি, তোমাৰ সত্য আদৰ্শই আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে। লোকে শৰীৰৰ ৰক্ত দিও ৰাজভোগ অধিকাৰ কৰে, কিন্তু তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা সিংহাসন স্ব ইচ্ছাই ত্যাগ কৰিলা। তুমি জানা, এই ভাতৃ লক্ষ্মণে তোমাক নেদেখিলে ক্ষন্তেকো থাকিব নোৱাৰে। তোমাৰ তুলনাত এই সংসাৰৰ সকলো মোৰ বাবে তুচ্ছ। প্ৰয়োজন হ'লে তোমাৰ বাবে মই মোৰ এই ক্ষুদ্ৰ প্ৰাণ দিম বিসৰ্জন। তথাপি তোমাক এৰি মই ৰাজ্যলৈ ঘূৰি নাযাওঁ দাদা। ভাই লক্ষ্মণ, দাদা মোৰ প্ৰতি থকা অকৃত্ৰিম স্নেহ প্ৰশংসা নকৰি নোৱাৰোঁ। জগততে এনে ভাতৃ স্নেহ পোৱাটো সঁচাকৈ বিৰল। হাৰ্যপুত্ৰ, দেহ মন লাগিছে হ'ব, ব'লক খন্তেক কুটিৰতে বিশ্ৰাম কৰোঁগৈ। সঁচা দাদা, পদ পৰিশ্ৰমী হৃদয় আৰু চিন্তাধামী মনক খন্তেক বিশ্ৰাম দিয়াটো উচিত। ঠিকেই কৈছা ভাই। ব'লা প্ৰিয়ে, অলপ আগুৱাই আমি লওঁগৈ জিৰণি। ব'লক প্ৰভু।
বৰণৰ অধিপতিময় নাম মোৰ হৈছে বিৰাট। মোৰ প্ৰতাপত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাকুকিও ধৰাথৰে হয় কম্পমান। তেনেস্থলত মোৰ অনুচৰ মুখেৰে জানিব পাৰিছো মই নন্দুকৰ বনত দুজন পুৰুষ আৰু এজনী ৰমীয়া। আজি মোৰ পৰম ভাগ্য আখৰ পদম মোৰ হৃদয়ত ফুলিব লাগিছে। এই সুন্দৰ মনুষ্যৰ মাংস ভগ্ন কৰি উত্তপ্ত মই ৰোধিম প্ৰাণ। যাওঁ বৈকুণ্ঠে কপক্ষ কৰোঁ। দুন্দুকা অৰণ্য যে এইখন এখন অপূৰ্ব কানন। ইয়াৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। সঁচা নাথ, সিমান সুন্দৰ ঠাই মই কাহানিও দেখা নাই। বনৰ মাজত সিমান অপৰূপ জেগা, মন হয় সেই দুৰ্লভ পৰিৱেশ এৰি ক'তো আঁতৰি নাযাম। বিপদত পেলাব বাবে ই কোনোবা ৰাক্ষসৰ মায়াও হ'ব পাৰে। গতিকে আহা দাদা, আমি নিজ পথত হওঁ অগ্ৰসৰ।
কোন কোন তই কিয় কিয় আহি মোৰ কাষ চাপিছ মোক স্পৰ্শ নকৰিবি শ্ৰীৰামৰ ভাজ্যা মই মোক স্পৰ্শ কৰিলে তই ভস্ম হবি তোমাক পাবৰ বাবে মই অতদিনে ৰৈ আছিলো ৰমণী আহা তুমি মোৰ কাষ চাপি আহা দূৰ হ পাবি প্ৰভু ৰক্ষা কৰা প্ৰভু তোৰে ৰক্ষা কৰিব মোৰ হাতৰ পৰা ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা ঐ আহা আহা ও পানে চৰি পাবি ও থাকো কেনে ৰক্ষা কৰা প্ৰভু হাতৰ হ ফুলিয়াছে ও চেনি সম্ভা মেলিয়াছে পাহি ভাই লক্ষ্মণ জানকী ক'ত ৰক্ষা কৰা মহাৰাজা প্ৰভু ৰক্ষা কৰা আচৰিত দাদা জানকী দেখোন লগত নাই সুদূৰত শুনিছোঁ জানকীৰ আৰ্তনাদ বোধ হয় দাদা কোনোবাই কৰিছে হৰণ ব'লা দাদা আমি এখনতে কোনো কৰোঁ পলম ৰক্ষা কৰা জানকীক হৰণ কৰিব খুজি ক্ষুদ্ৰ চগাৰ দৰে কিয় অকাল মৃত্যুক কৰিলি নিমন্ত্ৰণ মোৰ ব্যাঘাতত জন্মলিত আজি মোৰ বিনা অনুমতিত কিয় প্ৰৱেশ কৰিলি এই জনন্দনত তাৰ অস্ত নকৰি পলম বেছ তেন্তে সেয়ে হওক লাগিল ৰাক্ষক ভাতে লক্ষ্মণক প্ৰাণ চিৰি তই আজি পলাবলৈ নাপাবি নিষ্ঠাত জড়িলো এই নাৰস তীব্ৰ বান্ধে মৃত্যুৰ বাবে প্ৰস্তুত তুমি কোন মনুষ্য অৰ্থাৎ দেখিলি নয় তোৰ ভাতৃ কেনে অৱস্থা এইবাৰ তয়ো সহজ বেছ তেন্তে সেয়ে হওক লাগিল মোৰ দেখা অতি ভয়
ও হরি যোৱা বিৰাট মুক্তি তুমি কৰিলা না তোমাৰ হাতে মা মোৰ লগতে হ'ল বুলি ব'লা জানকী আৰু ভাই লক্ষ্মণ 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 ব'লা আমিও খন্তেকে করুঙ্গৈ বিশ্বাস বলুন প্রভু। কৃষ্ণ হরি দমদমে দাদা আমারাই দুচই হকতি রও হরির উত্তপ্ত হরিতে মেশাই লাভ করিস ভাষা দাদা কারণ আমারাই অনন্ত বলবিচ্ছ অদ্ভুত অদ্ভুত রণকৌশল ও তো প্রকাশ কৰিবলৈ সুবিধা পোৱা নাই যথৰ অবিহনতে সকলো মিছা কালৰ সুততে দিন সকলো নাশ হৈ যাব দাদা মোৰো মানে এতিয়া মাথো বিচাৰে প্ৰাণ তথা উপযুক্ত বীৰ সেই হেতু দাদা ভদ্ৰে মই এটা গুৰুত্বপূৰ্ণ কথা কৰিছো চিন্তা আপোনাৰ অনুমতি পালে প্ৰকাশ কৰিব পাৰো মুক্ত কণ্ঠৰে কৰা প্ৰকাশ আনন্দৰে মই দেশ অনুমতি দাদা মই সেই জম্বুদ্বীপতে অদ্বিতীয় দিগ্বিজয় আৰম্ভ কৰিব খুজিছো দিগ্বিজয় হয় দাদা এই দুৰ্জৰ বাহুবলে নৰ বান্দৰ সকলোকে পৰাস্ত কৰি তোমাক চক্ৰৱৰ্তী ৰাজাপতি আৰু মই প্ৰধান সেনাপতি হৈ দেশৰ শান্তি শৃংখলা ৰক্ষা কৰিব বিচাৰিছো দাদা ভদ্ৰী নাই ভদ্ৰী নাই সকলোই ৰণলৈ পঠিয়াই মই নিশ্চিন্ত হৈ থাকিব নোৱাৰো ভদ্ৰী আমি দুয়ো ভাই মেলি যদি যুদ্ধ যাত্ৰা আৰম্ভ আমাক যেন তপিৰ নহবাভাৱে ধৰা তেন্তে
নিজৰ শক্তিৰ পৰিচয় দি দিগ্বিজয় কৰো হুচৰা নামদেৱৰ সত্ৰী আমাৰ সৈন্যগণকে অৰংগই প্ৰস্তুত Hands up. Hands up. অধিপতি নাম মোৰ বালি এই ভয়ত সমস্ত ত্ৰিভুৱন থৰে ঐ কম্পমান ঐ অগ্নি তেনে স্থলত অনুচৰ মুখে জানিব পাৰিছ মায়াবন্ত দমদমী নামৰ ৰাক্ষসে আমাৰ ৰাজ্য হেনো কৰিব আক্ৰমণ চাব যাতে প্ৰমাদ ঘটাব নোৱাৰে কৃষ্ণ নগৰে তাৰ বাবে অলপো চিন্তা নকৰিবা দাদা তোমাৰ ভাতৃয়ে অগ্নিত থাকোঁতে যায় নোৱাৰে ঘটাব প্ৰমাদেই কৃষ্ণ নগৰে চিন্তা নকৰিব বালিৰাজ থাকোঁতেই জীৱিত পৱন নন্দন হনুমান কোন হেতু সামান্য ৰাক্ষস আক্ৰমে যদি সিয়ে কিষ্কিন্ধাৰ নগৰত মোৰ এই দুৰ্যোগদাৰে তাক কৰিম সংহাৰ পাৰস আমাৰ কপিগণে মিলি খণ্ড বিখণ্ড কৰি ৰাক্ষসক পঠাম জমাৰ নগৰে কৰিম সহায় নাথো কৰকাৰে ধন্য বীৰগণ জানো মই তোমালোকৰ বীৰত্বৰ কথা অৱশ্যে সিহঁত নহয় সামান্য বীৰ তোমালোকৰ সহায় হ'লে বধ হ'ব সিহঁতৰ এবাৰ বলা সিহঁতক প্ৰত্যুত্তৰ দিবৰ বাবে আমি সংগই প্ৰস্তুত যুদ্ধ হেতু চলি যায় মায়া
উপস্থিত আজি তহঁতক বধ কৰি উত্তপ্ত হুনিত কৰিম পান হেৰাও বালিদৰ সৰ হেমন্তগিৰি শুনিছিলো তোৰ সমকক্ষ বিহেন নাই এই ধৰাৰ বক্ষতে আমিও সমকক্ষ বেৰ বিচাৰি আহিছো তহঁতৰ কাষে দে দে মাথো যুদ্ধ তহঁতেই নীৰজ মায়াবন্ত বলে বালিৰ হাতে আজি তোৰ নাই পৰিত্ৰাণ এই তহঁতৰ সেনাগ্ৰক যিদৰে কপিগণ আৰু হনুমন্তই কৰিছে নিধন সেইদৰে তহঁতকো শেষ কৰি ৰাখিম বানৰৰ অতুল বল বিক্ৰম মুখৰ বচন কৰ ত্যাগ মাছুদে যুদ্ধ বেছ তেন্তে সেই হওক বৰভৰে বসুমতী সেই কপেথনা জাতি মৰিব আহিছ কিয় এই জ্বলন্ত অগ্নি আজি মোৰ এই গদাৰ পাহাৰে তই নাপাবি নিস্তাৰ মৃত্যুৰ পূৰ্বে ঈশ্বৰ দেৱতা কৰ স্মৰণ মূৰ্খ বান্দৰ দিছো হিত পদেশ ৰং ক্ষেত্ৰী কৰ পালন নতু তোৰ আজি মিলিবা মৰম ললো তুলিয়াই মই মহস্ত পাৰ যদি কৰ বিৰাদ্ধ তেন্তে সেই হওক বুলি দুয়োবীৰে কৰে ঘোৰা লাগিল লাগিল দুয়ো মহাবীৰ সামান্য শকতি লৈ অতকৰ অহংকাৰ এতিয়া পালিতাৰ উচিত পৰিণাম যাওঁ মই দাদাৰণৰ ক্ষেত্ৰত কৰোঁ সহায় এই মূৰ্খ
মুঠতে তই নকৰি পলাম চাওঁ তোৰ বাহুতে কিমান শক্তি আছে দে তেন্তে হা। এই হওক দাদা অগ্নি দাদা আয়া মন্ত্রী ভক্তর ভিতরে পড়লে পড়বে এই বালিয়ে রাক্ষসক বন্ধ করো পর্যন্ত ক্ষান্ত নহয় দাদা তুমি গত্তৰ ভিতৰত প্ৰৱেশ কৰিলে মই ইয়াত শান্তিত থাকিব নোৱাৰিম দ্বিতীয়টা যুদ্ধত জয় পৰাজয় মই কিদৰে নিৰূপণ কৰিম গতিকে দাদা যুদ্ধ পৰিত্যাগ কৰি আমি নিজ ৰাজ্যলৈ উভতি যাওঁ ব'লা এর দলে কথা কবি হুগ্রে দাদা এই বালিয়ে রাক্ষসক বন্ধ করা পর্যন্ত ক্ষান্ত নহয় হল হুগ্রীব দাদা ভক্তৰ মুখত দেখ যদি তই বগা ৰক্ত তেতিয়া জানিবি মোৰ মৃত্যু হোৱা বুলি আৰু যদিহে দেখ তই ৰঙা ৰক্ত তেতিয়া জানিবি ৰাক্ষসৰ হল নিধন মই দাদা। মই এতিয়া আহিলোহে হয় দাদা দাদা ভয়বন্ত এই ভয়বন্ত মায়া বন্ত ই কি আচৰিত ঘটনা ইমান বাধা দিয়াৰ পিছতো দাদাই গত্তৰ ভিতৰত প্ৰৱেশ কৰিলে এতিয়া দাদা নহা পৰ্যন্ত মই গত্তৰ সন্মুখতেই কৰো অপেক্ষা হে প্ৰভু দাদাক যাতে সকলো বিপদৰ পৰা উদ্ধাৰ কৰা
অগ্নিময় নাম মোৰ সুপৰ্ণখা মোৰ প্ৰথম পতিৰ মৃত্যুৰ পাছত বৰ্তমান এজন দ্বিতীয় পতিৰ অন্বেষণত ঘূৰি ফুৰিছে তেনেতে হঠাৎ দেখিলোঁ দুজন সুন্দৰ পুৰুষ ৰূপে গুণে আহা হা 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 কি যে মনোমোহা দুয়োজন সিহঁত দুইজনৰ ভিতৰত এজনক মই স্বামী বৰণ কৰিবই লাগিব কিন্তু মোৰ এই ৰাক্ষসী ৰূপত তেওঁলোকে জানো মোক পত্নী ৰূপে মানিব নাই মই এতিয়া এগৰাকী সুন্দৰী মোহিনী ৰূপ কৰিম কাৰণ যাক দেখি তেওঁলোকৰ মন হয় বিচলিত যাওঁ মই এতিয়া মোৰ নিজ কৰ্তব্যত হওঁ অগ্ৰহণ কোনটো অধ্যক্ষ কৰি তোমাৰ পৰিচয় দিবানে হে সুন্দৰ পুৰুষ মই লংকেশ্বৰ ৰাৱণৰ ভগ্নী নাম মোৰ সুৰ্পনখা মোৰ জ্যেষ্ঠ ভাতৃ দশানত কুম্ভকৰ্ণ খৰ আৰু দুখনৰ সমকক্ষ বীৰ বিশ্বত বিৰল পিছে তোমালোকনো কোন এনেদৰে বনত কিয় কৰিছা বিচৰণ তোমালোকৰ ৰাজ্যত ধন নাই নেকি ৰমণী মই দশৰথৰ পুত্ৰ
নাম মোৰ ৰামচন্দ্ৰ আৰু এয়া মোৰ ভাতৃ লক্ষ্মণ আৰু এয়া মোৰ জনক নন্দিনী সীতা মোৰ জীৱন সংগিনী পিতৃৰ বাক্য পালি বনবাসে আহিলোঁ আমি কিন্তু ৰমণী তুমি আমাৰ সমীপে কিয় আহিলা হে মনোৰম পুৰুষ বৰ্তমান মই বিশ্বত এজন স্বামীৰ অন্বেষণত ঘূৰি ফুৰিছোঁ স্বৰ্গ মৰ্ত্য পাতাল চলাত কৰিলোঁ ক'তো তোমাৰ দৰে দিব্য পুৰুষ দেখা নাপালোঁ প্ৰিয়তম তুমি জনক নন্দিনী সীতাক ত্যাগ কৰি মোক পত্নীৰূপে গ্ৰহণ কৰা মই নিজেই মহালক্ষ্মীৰূপে তোমাৰ গৃহত হৈছোঁ উপস্থিত মোক গ্ৰহণ কৰক প্ৰাণনাথ সেই সৌন্দৰ্যময় তুমি দেখিছা মোৰ প্ৰাণাধিক পত্নী মোৰ লগতে বিদ্যমান অন্যান্য ৰজাৰ দৰে বহু বিবাহ বহু পত্নী মোৰ অসখ্যাত তথাপিও এবাৰ ভাই লক্ষ্মণকে সুধি চোৱাচোন কি জানিবা তোমাৰ মনোবাঞ্ছা পূৰ্ণই হয় হে সুন্দৰ পুৰুষ তোমাৰ সমান সুন্দৰ সুঠাম যুৱক জগতত বিৰল সেয়েহেতু মই তোমাক মোৰ স্বামী বৰণ কৰিব খোজোঁ মোৰ এই মালাধাৰী গ্ৰহণ কৰা ক্ষন্তেক ধৈৰ্য ধৰা ৰমণী মোহিনী কামনাত আত্মহাৰা নহ'বা মই দাদা ৰামৰ আজ্ঞাহীন দাস মোৰ দৰে ভৃত্যক গ্ৰহণ কৰিব খুজি কিয় নিজকে কলংকিত কৰিব খুজিছা তুমি পুনৰ দাদাৰ কাষলৈ যোৱা তেওঁৱে তোমাক উচিত পথ প্ৰদান কৰিব কামিনী বল্লভ এই লক্ষ্মণ বোলে তোমাৰ চিৰভিত্ত মই ভিত্তক গ্ৰহণ কৰি বিশ্বজয়ী মোৰ দাদাহঁতৰ নামত কলংক সানিব নোৱাৰোঁ তাৰোপৰি মোক লোকৰ দাসী দেখিলে তেওঁলোকে কেতিয়াও ক্ষমা নকৰিব মোক তোমাৰ চৰণতে ঠাই দিয়া অসম্ভৱ ৰমণী মই প্ৰতিপতা পত্নীকে বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ জগততে সতী ধৰ্ম সতীত্ব মহিমা থাকে মানে সেই ৰাম আৰু সীতা নহয় বিশ্বে কামনাৰ পূৰণৰ বাবে মোৰ এই জীৱন মই কলংকিত কৰিব নোৱাৰোঁ এতিয়া তুমি স্বস্থানেৰে কৰাগমন নাই 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 ইমান উপহাস সহ্য নহয় পৰম আশা নিৰাশ হ'ব লগা হ'ল আজি মই ইমান অপমান লৈ উভতি যোৱাৰ আগতে মই মোৰ শত্ৰু সতিনী সীতাৰ ওপৰত লংঘন দিছোঁ খন্তেক অপেক্ষা কৰ সীতা তোক আজি মই শুনাই নেলোঁ পাপিষ্ঠনী ৰাক্ষসী মোহিনী ৰূপে আমাক কৰচালনা আজি তোক এনে অৱস্থা কৰিম ভৱিষ্যতে কোনো পুৰুষৰ কাষ চাপিব নোৱাৰিবি আজি পতিৰ আগত নাক হেৰুৱালো মই ইয়াৰ পতি শুনো আজি ভনীৰ কি অৱস্থা হ'ল মই ইয়াৰ পতি শুনো সুপৰ্ণখাৰ বিপত্তি দেখি ৰাৱণ আৰু অন্য অসুৰগণে যদি আমাৰ ওপৰত প্ৰতিশোধ ল'বলৈ আহে কি হ'ব নাথ জানকী তুমি অলপো নকৰিবা চিন্তা এই দুৰ্গম অৰণ্য মাজতে পদে পদে বহুতোৰ বিপদৰ সন্মুখীন হ'ব লাগিব আমি এয়াতো এক আৰম্ভণি ব'লা সকলো আমিও খন্তেকে কৰোঁগৈ বিশ্ৰাম ব'লক
ওই দুখন আর সেনাপতি দেখিল প্রেক্ষাপতি স্বর্গ স্বর্গ মর্ত আর পাতাল তিনিও তালুক্যর বিজয়ী বীর আমি তিনিজন যার ভয়ত কম্পমান আদি তিনিও তালুক্য আমার তরে সূর্য বীর্য বলে পরাক্রমে আছে জানো কোন বীর ধরারি বদ্ধ ধরি আছে সোনকালে প্রকাশ করা তেওঁকো আমার শক্তিরে পরাস্ত করি নাম আমার রাখিম অতুল দাদা নয় কোনো আমার দলে শক্তিশালী বীর ব্রহ্মাণ্ডর ভিতরে গন্ধর্ব কিন্ন তাত্ত্বিক কৌতি দেবতাই আমার নৃত্য কৰিছে স্বীকাৰ সকলো মাথো ৰাক্ষসৰ ভয়ত ধৰে হৈ কম্পমান প্রেক্ষাপতি ইসামুর হাইসা বাবাল জয় করকুদর মাস্টারি ভগবান মাথু প্রয়োজন তব প্রসন্ন দেখর ধন্য সেনাপতি আনন্দিতময় দেখি তোমার রণলিপ্সা উপযুক্ত সময়ত ত্রিভুবন করিম বিজয় এক চিন্তায় দহিছে মন তোমালোকে তো জানা দাদা দশানন আৰু ভগ্নী সুপৰ্ণখা মোৰ কিমান স্নেহ ভগ্নী মোৰ নতুন পতিৰ অন্বেষণত যোৱা বহুদিনেই হ'ল কিন্তু আজিৰ পৰ্যন্ত ঘূৰি নাহিল দাদা ওই বিষয়ে চিন্তার নাই প্রয়োজন সম্ভৱ ভক্তিয়ে মনোমত পতি পাই সুখে সন্তোষে জীৱন কৰিছে যাপন প্রেক্ষাপতি পর বাবে চিন্তার কোনো নাই প্রয়োজন তথাপিও আপনি যদি হইছে চিন্তিত তেন্তে আদেশ করো মাই স্বর্গ সলাথ করি হলো পার্বত্য নিদিম কোনে করে হেরে ঘটনাথ কোন হেই রমণী আর কিয় করে নে করুণ কন্দল দাদা কোন কমে তোক সপিয়াছে এনে লাগছে কণ্ঠস্বর আমার সিনাকি প্রেক্ষাপতি অন্তে অপেক্ষা করো করি আমায় অন্দেখা কোনে করে অগ্নির অঙ্গ সেট কারিবানে ভগ্নিক অঙ্গ সেট করে বাবে ক ভগ্নি কোনে করিলে তোর এনু অবস্থা ভগ্নি পৃথিবীত তোর আয়ু হতে দিল
কোনে নিজৰ মৃত্যুক কৰে নিমন্ত্ৰণ কোনে কৰে ৰক্ষকৰ ৰাম বাবা বাহুৰ পকা কোনে কৰিলে তোৰ এনে দুৰ্গতি কোন হাই অধম বৰ্বৰ কি কম দাদা অযোধ্যাৰ ৰাম লক্ষ্মণ নামৰ দুয়ো ভাইৰ লগত এগৰাকী সুন্দৰী লৈ ধুন্ধুকা বনত বাস কৰিছে মই ভাবিলো সিহঁত দুটাক বধ কৰি সুন্দৰীগৰাকী তোমালৈ আনিম বুলি কিন্তু লক্ষ্মণে মোৰ এনে অৱস্থা কৰিলে কোন সেই নগণ্য ৰাম লক্ষ্মণ সিহঁতৰ ইমান সাহস সিংহৰ ৰাজ্যত আহি শিয়ালৰ ইমান উপদ্ৰৱ নাৰাখিম নাম আৰু সিহঁতৰ এই ধৰাৰ মধ্যত দাদা এই ঘটনা প্ৰকাশ পোৱাৰ আগতে সিহঁতক কৰো নহ'লে দেৱতা মানৱ সকলোৱে ভীৰু বুলি কৰিব পঢ়া ক্ষমাতে আমি দুটা বেকার হাত করুঙ্গা আক্রমণ হাই দান্ধিক মানেশ্বর মাংখাশ্রী শিকাল কুকুরা রাম বৈকান বলা যাও আমি সত্যকে নির্মূল করি রক্ষকৰ রণযাত্রা করু আয়োজন বেজয় ধ্বনি মেদিনী কপাই জয় রক্ষ রাজনা জয় জয় রক্ষ রাজনা জয় জয় মহাবীর গণ জয় 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 যুদ্ধ যাত্রা করি চলে যুদ্ধ যাত্রা করি চলে সুপৰ্ণখাৰ বিপত্তি দেখি ৰাৱণ আৰু অন্য অসুৰগণে যদি আমাৰ ওপৰত প্ৰতিশোধ ল'বলৈ আহে আমি কিন্তু এতিয়া বহুত সাৱধানে থাকিব লাগিব সঁচা কৈছা প্ৰিয়ে দন্দুকা অৰণ্য এপাৰে ৰণক্ষেত্ৰতে হ'ব পৰিণত হাই লক্ষ্মণ আমি প্ৰতি মুহূৰ্ততে প্ৰস্তুত হৈ থাকিব লাগিব দাদা ৰাক্ষসৰ বাবে নকৰিবা চিন্তা পূৰ্বেও আমি মিথিলা পথত তাৰকা সুবাহকক যিদৰে কৰিলোঁ নিপাত সেইদৰে অন্য ৰাক্ষসকো কৰিম নিধন তহঁতেই নেকি নগণ্য ৰাম লক্ষ্মণ ওর ভক্তিক অঙ্গচ্ছেদ কৰি ভাল কাম নকৰিলি সেই ভগ্নী এই দুই ভাই খৰ আৰু দুখৰ শুন হেৰো দাম্ভিক মনুষ্য ত্ৰিভুৱন বিজয়ী খৰ আৰু দুখনৰ লগত শত্ৰুতা কৰি জীয়াই থকাৰ আশা নকৰিবি কদাপিতো যুদ্ধ দে মাথো নকৰি পলম বেশ তেন্তে হে কৌশল ওই হিমতে দুয়োদলে ভরে বহুমতি কম্পে ঘনে
ধুৰাক্যক নিজৰ মৃত্যুক অকালতে নিমন্ত্ৰণ কৰিলি। এইবাৰ তোৰ মৃত্যু ব্যান জুৰিলো ধনুত, পাৰ যদি আত্মৰক্ষা কৰ। বল বিদ্যাহীন ক্ষুদ্ৰ মনুষ্য, নালাগে তোৰ মুখৰ কথা। মৃত্যু দূৰ অনিবাৰ্য, হে যুদ্ধ প্ৰাণ থাকে মানে। বেশ তেন্তে ওই হিমতে দুয়োজনে গড়ে ঘূৰণ, হে বনভৰে বসুমতী কপে ভৰা ধৰ। ও লাগিল লাগিল ରଣ, অতি ভয়ংকৰ অতি ভয়ংকৰ মহাপৰাক্ৰমে যুঁজে খিৰায় পুৰয়ে ৰাম হৰি ৰাম কুলানি ৰতৰয়ে কুলানি ৰতৰয়ে। হৰি লক্ষ্মণ, সেই অসুৰৰ জীৱন লীলা হ'ল সমাপ্ত। যোৱা এতিয়া তুমি দাদাক কৰাগৈ সহায়। নিশ্চয় দাদাৰ সহায়ৰ বাবে মই যাম জানকী, কিন্তু প্ৰথমতে তোমাক নিৰাপদ স্থানত থৈ আহোঁ। ব'লা লক্ষ্মণ। শুন হেৰো নগণ্য ৰাম, তোৰেই মই মাংস চিৰি চিগালী কুকুৰক কৰাম ভক্ষণ, আৰু তোৰ উত্তপ্ত সোণেত পান কৰি ৰাক্ষসকুলত বহম সন্মান। যুদ্ধৰ নামতে অলপ বিচলিত নহয়েই ৰামচন্দ্ৰ সেই ৰাক্ষসক এতিয়াও মই তোমালোকক দিওঁ শীত উপদেশ, নিজ ৰাজ্যলৈ তোমালোক উভতি যোৱা। শুন হেৰো দাম্ভিক মনুষ্য, তোৰ উপদেশ নিজৰ লগত ৰাখ, যুদ্ধ দে মাথো নকৰি পলম। বেছ তেন্তে সেই হওক। লাগিলে ঘূৰণৰ অতি ভয়ংকৰ ৰে অতি ভয়ংকৰ। লাগিলে ঘূৰণৰ অতি ভয়
ৰাক্ষসৰ পাশবিক লীলা। ভাই লক্ষ্মণ, দাদা আজি আমি এক বনবাসৰ চৰম সংকটৰ পৰা ৰক্ষা পৰিলোঁ। বৌলা লক্ষ্মণ, জানকীক লগত লৈ এই বন ত্যাগ কৰি অন্য বনলৈ কৰোঁ গমন। বলক দাদা। ত্রিভুবন বিজয়ী নাম মোর লঙ্কেশ্বর। তিরোত্তলিখ্য মোরে অধীন ভদ্রী কুম্ভকর্ণ দাদা, বাছা ইন্দ্রজিৎ আর তরণী মহারাজ, এই তিরোত্তলিখ্যত মোর কক্ষবীর নাই কোনোজন। মহেশ্বর পরে বলিয়ান অদ্ভুত নিপতিময় রাজা লঙ্কেশ্বর। ব্ৰহ্মদেৱে মোক কম্বৰ দিয়া নাই। ছমাহ ভক্ষণ আৰু ছমাহ নিদ্ৰা। নিদ্ৰাৰ সময় মোৰ হৈছে উপস্থিত। বাছা ইন্দ্ৰজিৎ খুৰাদেউ, আৰু তৰণী, খুৰাদেউ, মোৰ নিদ্ৰাৰ সময়ত সহায় হ'ব দাদা লঙ্কেশ্বৰৰ। খুৰাদেউ, এই ইন্দ্ৰজিতে মায়াৰ বলতে যজ্ঞ ৰক্ষ না নৰ সকলোকে কৰিছো পৰাস্ত। মেঘৰ আৰে আৰে যুদ্ধ কৰি লৈছো নাম মেঘনা। গতিকে গতিকে যেতিয়ালৈকে জীৱিত থাকিব এই ইন্দ্ৰজিৎ সহায় হৈ থাকিব বিনয় লঙ্কেশ্বৰৰ। খুৰাদেউ, বৰ্তমান এই সুবৰ্ণ লংকাত যি গৌৰৱ অক্ষুণ্ণ আছে, সেই গৌৰৱ জীয়াই ৰাখিবই তৰণীহেনে নিজ প্ৰাণ থাকে মাৰে। ধন্য ধন্য মোর বীর ভাতৃ আর পুত্রগণ, তোমালোক থাকতে নেদেখো কোনো চিন্তার কারণ। মহাবীরগণ, এতে তোমালোক দেশ দেশ কর্তব্যত হোৱা অগ্ৰসৰ। মহাৰাজ, অদ্ভুত নিপতিময় সুবর্ণ লঙ্কার ত্রিভুবন বিজয়ী মই রাজা তখারণ। আজি মোর আনন্দর উৎসব উথলি উঠিছে। আনন্দ কর, উৎসব কর,
যত আছে লংকাৰ হ'ব ৰক্ষকগণ আজি লংকাবাসীৰ আনন্দৰ বাহ লাগি মোৰ ৰাজসিংহাসন কঁপি উঠিছে ৰাৱণৰ বিংশতি নয়নে দিব্য দৃষ্টি লাভ কৰিছে বৰ ক্লান্ত বৰ শান্ত চিহ্ন মোৰ মায়াৰ বন্ধন আজি দখ মস্তিষ্ক ৰাৱণৰ ভাৱনাৰ অৰ্ধমেলাপাহি পূৰ্ণাংগ ৰূপলৈ পৰিণত হৈছে ৰক্ষা কৰা এই কি আচৰিত এই আনন্দৰ ক্ষণত কোন ৰমণীয়ে কৰিছে ক্ৰন্দন কিহৰ অভাৱত ক্ৰন্দন কৰি এই সুবৰ্ণ লংকা দমংগলৰ কৰিছে সূচনা ৰক্ষা কৰা ৰক্ষা কৰা দাদা এই কি হ'ল ৰক্ষা কৰা এই হ'ল তোৰ গোটেই মুখমণ্ডলত দেখিছো ৰক্ত কোনে কৰিলে তোৰ নাক ছেদন ক'ত থাকে সি দেৱ নে দানৱ ব্ৰহ্ম নে ক্ষত্ৰিয় যাৰ বিংশতি বাহুত শত সহস্ৰ মাতংগ বল বিদ্যমান তেনে ৰাৱণৰ ভক্তিক নাক কাটি কুলক্ষিত কৰিছে নিশি দিনে এই লংকেশ্বৰক নকৰিলে ধৰ কোন হতে সহ্য কৰে আজি ৰাজা দোকাননে ভক্তি সোনকালে ক কি কম দাদা অযোধ্যাৰ ৰাম লক্ষ্মণ নামৰ দুয়ো ভাইৰ লগত এগৰাকী সুন্দৰী লৈ ধুন্দুকা বনত বাস কৰিছে মই ভাবিলো সিহঁত দুটাক বধ কৰি সুন্দৰীগৰাকী তোমালৈ আনিম কিন্তু এই লক্ষ্মণে মোৰ নাক কাটি দিলে কি কলি ভক্তি সামান্য মনুষ্যই তোৰ লাভ কৰিলে চেতন মনুষ্যৰো ইমান স্পৰ্ধা বাঢ়িল কেনেকৈ আজি স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সহায় হলেও নোৱাৰে বচাবই ৰাৱণৰ হাতৰ পৰা ভক্তি দেখুৱাই দে মোক ক'ত সিহঁতৰ বাসস্থান তাৰ আগতে এষাৰ কথা কওঁ দাদা সহজ উপায়েৰে শত্ৰুক শেষ কৰাটো বুদ্ধিমানৰ কাম গতিকে তুমি যদি ৰামৰ ভাৰ্যা সীতাক শৰণ কৰিব পাৰা তেন্তে লক্ষ্মণ আৰু ৰামে নিজেই তোমাৰ ওচৰত উত্তম উপায় ভক্তি বুজিছো সকলো মই যা ভক্তি তই অলপো সুক্ত কৰিম তোৰ ইচ্ছাই মই কৰিম পূৰণ এতিয়া খন্তেক বিশ্ৰাম কৰগৈ ভাল দাদা মই ৰাৱণ সঁচাই আজি তোৰ আনন্দৰ দিন তোৰ মুক্তিৰ দুৱাৰ আজি নিজৰ সন্মুখত যাওঁ মই মামা মাৰিছৰ সমে ৰামৰ ভাৰ্যা সীতাক হৰণ কৰি মোৰ মুক্তি যজ্ঞৰ কৰোৱাই যান আজি ৰাৱণৰ মুক্তি যজ্ঞ হ'ল আৰম্ভ হরি
রামায়ণং রামচন্দ্রায় রামভদ্রায় রঘুনাথায় নমো নমঃ। হে প্রভু রাম, না জানো পূজার বিধি, কি দৰে তব পূজা করু সমাপন। প্রভু ভক্তিভাৱে পূজিছো চৰণ, তুষ্ট হৈ অধমৰ গ্ৰহণ কৰা এই পুষ্পাঞ্জলি। শুনা বিভীষণ, তুষ্ট মই তোমাৰ ভক্তি প্ৰাৰ্থনা। শুনা বিভীষণ, অবিলম্বে পাবা তুমি আমার দর্শন। দেৱতা দেৱতা, সেইয়া জ্যোতিষময় দেৱতাই মোক কৰিছে আকাশবাণী। ধন্য ধন্য বিভীষণ, জীৱনৰ জয়যাত্ৰা তোৰ হ'ল আৰম্ভ। অতি শীঘ্ৰেই দেৱতাক পাবি দৰ্শন। পিতা 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 পিতা, অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক। ওঠ বাচা, ঠিক সময়তে তই হৈছ উপস্থিত। কচোন বাচা, পূজা কৰিলে তই দেৱতাক? দেৱতা দেৱতা দেৱতা, নহুৰাবা পিতাৰ মোক দেৱতাৰ নাম। শুনক পিতা, কলংকিত কৰি দেৱ সমাজে অমৰত্ব লাভ কৰি অত্যাচাৰী বুলি লংকাপতি ৰাৱণক কৰে বহাগ। আৰু মই লংকাৰ সন্তানে দেৱতাৰ দৰ্শন পাবলৈ দেৱতাৰ নাম যদি কৰোঁ উচ্চাৰণ, ধ্বংস হ'ব জননী লংকা আমাৰ। অবুজ বালক, নহয় দেৱতা স্বাৰ্থপৰ, হয় যদি তুষ্ট দেৱতা, ধন্য হবি তই, ধন্য হ'ব এই লংকাপুৰী। পিতা, বহুত নহুৰাবাৰ মোক দেৱতাৰ নাম। মোৰ বাবে দেৱতা নহয় শ্ৰেষ্ঠ, স্বৰ্গতকৈ শ্ৰেষ্ঠ জন্মদাতা তুমি আৰু মাতৃ মোৰ। তোমালোকেই মোৰ স্বৰ্গ আৰু তোমালোকেই মোৰ দেৱতা। বাচা, সন্তোষ হলো তোৰ কথা শুনি, তোৰ দৰে পুত্ৰ ৰত্ন পাই সঁচাই মই ভাগ্যৱান। কিন্তু বাচা, মোৰ প্ৰভু ৰামচন্দ্ৰ যে জগতৰ পূজনীয়। ৰামচন্দ্ৰ ৰামচন্দ্ৰ, কি যে মধুৰ নাম। হঠাতে ৰাম নাম শুনি আৰু উচ্চাৰণ কৰি ধন্য যেন লাগিল আজি মোৰ মন। কোৱা পিতা, কোন সেইজন মহান পুৰুষ, ক'ত গ'লে পাম তেওঁ মই যুগল চৰণ। দিয়া পিতা, দিয়া মোক ৰামচন্দ্ৰৰ সত্য পৰিচয়। বাচা তৰণী, সত্য হিন্দু মহাবহু নৰৰূপী ৰাম পূৰ্ণ ব্ৰহ্ম নাৰায়ণ। জগতৰ কল্যাণৰ হেতু এই ধৰাৰ বৈক্ষত হেনো লৈছে অৱতাৰ। পিতা, তোমাৰ বাক্যই আজি নেদেখিও দেখিলোঁ ৰামক, নিচিনিও চিনিলোঁ ৰামক। আজি হন্তে শৰীৰৰ প্ৰতি অংগে অংগে লিখি ল'লোঁ ৰামৰ নাম। হে ৰাম, দূৰণিৰ পৰাই মই কৰিছোঁ সেৱা, কৃপা কৰি কৰিবা গ্ৰহণ। বাচা, ধন্য হলো তোৰ সিদ্ধান্ত। বল বাচা, আমি দুয়ো একেলগে ৰামৰ নাম কৰোগৈ স্মৰণ। বলক পিতা। এৰি বিশেষ ঘোষণা সকলো সেয়া অনিত্য সংসাৰৰ সকলো মায়া ত্যাগ কৰি ধ্যানকে ধৰ্ম বুলি তপ আৰম্ভ কৰোঁ।
মাৰিছ মামা ধ্যানত নিমগ্ন কিদৰে মই মোৰ উদ্দেশ্য কৰোঁ পূৰণ মোৰেই এয়া ব্যৰ্থ নাই হওক দুৰ্ভাগ্য তথাপিও মই মোৰ আগমন কৰিব নোৱাৰোঁ ব্যৰ্থ মামা মামা উঠা মামা ধ্যান নেৰি এই ভাগিদৰ কথা শুনা মামা কোনে মোৰ ধ্যান ভংগ কৰিলে কোন লংকেশ্বৰ মামা কোৱা মোৰ আশ্ৰমৰ আগমনৰ উদ্দেশ্য কি শুনা মামা তুমি মোৰ পৰম হিতাকাই এদিন তোমাকেই সাৰথি হিচাপে লৈ স্বৰ্গৰ ইন্দ্ৰক পৰাস্ত কৰি অমৰাৱতী কৰিছিলোঁ অধিকাৰ ঠিক সেইদৰে আজিও মোক তোমাৰ সহায়ৰ প্ৰয়োজন কোৱা কি সহায়ৰ প্ৰয়োজন লাগে তোমাক শুনা মামা অযোধ্যাৰ দশৰথৰ পুত্ৰ ৰাম আৰু লক্ষ্মণে এগৰাকী ৰমণীলৈ দুমদুকাৰণ্যত কৰিছে বাস আৰু সেই দুষ্মতী লক্ষ্মণে ভক্তি সুপৰ্ণ খান্দাক কাটি আমাৰ ৰাক্ষসকুলত কলংক সানিলে গতিকে ইয়াৰ উচিত প্ৰতিশোধৰ বাবে ৰামৰ ভাৰ্যা সীতাক মই হৰণ কৰিব বিচাৰোঁ আৰু এই কাৰ্যত তুমি মোক সহায় কৰিব লাগিব ছি তুমি গুণী জ্ঞানী আৰু সকলো শাস্ত্ৰতে প্ৰাগত আনহাতে তুমি বিশিষ্ট পূজাৰী হৈ লোকৰ দৃষ্টি হৰণ কৰি মহাপাপত লিপ্ত নহ'বা বৃদ্ধ এই দশাননক নিন্দা কৰি সামান্য মনুষ্যৰ গুণ গাইছ ৰাৱণক নিন্দা কৰাৰ পৰিণাম কিমান ভয়ংকৰ তই পাহৰি গলি শুনা মামা তুমি মোক সীতাহৰণ কাৰ্যত সহায় কৰিব লাগিব এয়া তোমাৰ প্ৰতি মোৰ নহয় অনুৰোধ এয়া লংকাধিপতি ৰাৱণৰ আদেশ ৰাৱণ তোৰ ভাবিবলৈ এই মাৰিছে ভয় নকৰে আজিও তোৰ আদেশ মানিবলৈও এই মাৰিছ অপৰাধ বৃদ্ধ দেখিছ এই তীক্ষ্ণ তৰোৱাল অনল সদৃশ জ্বলিছে হাতত আজি তোক হত্যা কৰি জগতক দেখুৱাম ৰাৱণৰ আদেশ অমান্য কৰাৰ পৰিণাম কিমান মাতুলক হত্যা কৰা মহাপাপ খন্তেক ধৈৰ্য ধৰ মোক ভাবি চাব দে মাতুল বুলি মই তোক দিলোঁ কিছু সোনকালে স্পষ্ট সমিধান দে তই মোক সীতাহৰণ কাৰ্যত সহায় কৰিবি নে নকৰ মই ঠিক কৰোঁ আৰু ৰাৱণৰ আদেশ নামানিলে ৰাৱণৰ হাতে মৃত্যু আৰু আনহাতে আদেশ মানিবলৈ স্বৰ্ণমিগ হ'লে ৰামৰ হাতে মৃত্যু বুজিছোঁ ৰামৰ হাতে মৰাটোৱেই শ্ৰেষ্ঠ দশানন মামা তোক মই সহায় কৰিম কিন্তু মনত ৰাখিবি মূৰ্খ তোৰ এই কাৰ্যই তোৰ সমস্ত বংশ নাশ কৰিব তাৰ বাবে কিন্তু এই মাৰিছ অপাৰগ নহওঁ ধন্য ধন্য মামা ধন্য মই তোমাৰ সিদ্ধান্তত আৰু শুনা মামা দেখা যাব সময়ৰ সোঁতত হয় ৰামৰ নিধন নতুৱে লংকাপতি ৰাৱণৰ মতন ব'লা এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ব'লা দিলে মনত দাদাৰ অবিহনে কিদৰে ৰাজকাৰ্য চলিব হনুমান
কৰিছে। মই কিভাৱে সান্তনা দিম একো ভাবিয়েই পোৱা নাই। বিশ্বাসঘাতক অগ্নি দাদা মই মৰিবলৈ গুপ্তৰ মুখত এল দি আহিছ। মোৰ জীৱন্ত কালতে তই কিষ্কিন্ধাৰ ৰাজসিংহাখন কৰিলি গ্ৰহণ। ক্ষমতাৰ লোভত তই ভক্তিছে নহয় দাদা। তহঁতিও হেৰৌ কপিগণ অগ্নিবৰ লগত মিলি মোক মাৰিবলৈ দিলি। আৰু বাচা অংগত তই এয়া কি কৰিছ? পিতৃৰ ৰাজকাৰ্যৰ শত্ৰু তই কৰিছ হয়। পিতা, আপোনাক পুনৰ পাই মই নিজকে ভাগ্যৱান বুলি ভাবিছো। কিন্তু পিতা, খুৰা একো ভুল কৰা নাই। খুৰাইটো তোমাৰ দুখত নিজেই ভাগি পৰিছে। বাচা অংগ পিতা, তই এতিয়াও সৰু হৈ আছ। এইবোৰ ঘৰিয়ালৰ চকু পানীয়ে এই বালিক ভুল নিয়াব নোৱাৰে। ই তোৰ খুৰা নহয় দাদা। ই মোৰ ভক্তি নহয়। ই এটা প্ৰকাণ্ড কাল সৰ্প। ক্ষমা কৰা দাদা। গতৰ মুখত বগা ৰক্ত দেখি তোমাৰ মৃত্যু হোৱা বুলি ভাবিছিলোঁ। গতৰ পৰা ওলাই সেই অসুৰে পুনৰ আমাক আক্ৰমণ কৰাৰ ভয়ত গতৰ মুখত প্ৰকাণ্ড শিল দি আহিছিলোঁ। সপোনতো তোমাৰ মৃতবাঞ্ছা কৰা নাই মই। তুমি মোৰ মৰমৰ দাদা। তোমাৰ অবিহনেই ৰাজসিংহাখন খালী হৈ থকাৰ বাবেহে ৰাজদণ্ড হাতত তুলি লৈছিলোঁ। তুমি পুনৰ ৰাজকাৰ্য পালন কৰা দাদা। সঁচা কথা ভালিৰাজ, সুগ্ৰীৱে কোনো ভুল কৰা নাই। তুমি তেওঁক ক্ষমা কৰা। মিছলীয়া হনুমান আৰু কপটীয়া সুগ্ৰীৱ দাদা। তহঁতি অনায়াসে কিষ্কিন্ধাৰ সিংহাখন পাম বুলি এই কাৰ্যত লিপ্ত হলি। শুন সুগ্ৰীৱ, দাদা আজি সন্তে দিলো তোক মই নিৰ্বাহ। দাদা গুচি যা তই এই ৰাজ্য বাহিৰ হ। চৰণত ধৰি কাকতি কৰিছোঁ। তুমি মোক নিৰ্বাসন দণ্ড নিদিবা দাদা, নিদিবা। কিয় মোৰ মৃত্যু বাঞ্ছা কৰি তই কেনেকৈ জীয়াই থাকিম এবাৰো ভবা নাছিলি? দূৰ হ। দাম্ভিক বালিৰাজ, বিনা দুখে তই অহংকাৰত মত্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই আমাক অন্যায়ভাৱে ৰাজ্যৰ পৰা বাহিৰ কৰিছ। পাখণ্ড বালি, এদিন নহয় এদিন এই কিষ্কিন্ধাৰ সিংহাখন মই সুগ্ৰীৱক অৰ্পণ কৰিমেই কৰিম। মূৰ্খ বালিৰ হাতে আজি তহঁতৰ নাই পৰিত্ৰাণ। জানকী প্ৰভু আৰু ভাই লক্ষ্মণ, দাদা, এই বনতে ৰাক্ষসৰ উপদ্ৰৱে বাঢ়িব লাগিছে। গতিকে এই বন্দি ত্যাগ কৰি অন্য বনলৈ যোৱাৰ কথা ভাবিছোঁ। ইয়াতে
তোমালোকৰ মতামত কি? দাদা তোমাৰ দাদা দাদা তোমাক এই ইয়াত তোমাৰ ইচ্ছাই আমাৰ মতামত। না নাজানো কিয় যে মোৰ মন হয় চঞ্চল। হ'ব নেকি কিবা অঘটন? না সঁচাকৈ আচৰ্য এই বন। চোৱাচোন সুদূৰত সেই হৰিণটি কেনেকৈ আমালৈ ঠেউ ধৰি চাই আছে। দাদা মোৰ হ'লে কিন্তু মায়া মৃগ যেন হয় অনুমান। নহ'লে জানো দেখা দিব সোণালী ৰূপ লৈ আমাৰ সন্মুখত। ভাই লক্ষ্মণ, দাদা মোৰো একেই হয় অনুমান। ৰঘুমণি চোৱাচোন সৌ হৰিণটিয়ে কেনেদৰে আমালৈ চাই আছে। ৰঘুমণি মোক সেই হৰিণটি আনি দিয়া। ভাই লক্ষ্মণ, দাদা জানকীৰ একান্ত ইচ্ছা মই পূৰ্ণ কৰিবই লাগিব। গতালো জানকীকে তোমাৰ হাততে। সাৱধানে ৰাখিবা তুমি, প্ৰাণ গ'লেও নেৰিবা কদাপি। এতিয়া ভাই মই আহিলোহে। যোৱা দাদা। লক্ষ্মণ দেৱী ৰঘুমণি হৰিণৰ পাছে পাছে খেদি গৈ বহু দূৰ পালেগৈ। এতিয়া কি হ'ব লক্ষ্মণ? দেৱী দাদা ৰাঘৱৰ কাৰণে কোনো নকৰিবা চিন্তা। ভাই লক্ষ্মণ ৰক্ষা কৰা, ভাই লক্ষ্মণ ৰক্ষা কৰা। সেয়া ৰঘুমণি অৰ্থাৎ যোৱা লক্ষ্মণ তুমি ৰঘুমণিক কৰাগৈ সহায়। সেয়া দেৱদাদা ৰাঘৱ নহয় দেৱী, এইবোৰ সকলো ৰাক্ষসৰ মায়াৰ চালনা। ভাই লক্ষ্মণ, ভাই লক্ষ্মণ, ভাই লক্ষ্মণ ৰক্ষা কৰা। সেয়া শুনা লক্ষ্মণ, পুনৰবাৰ ৰঘুমণিয়ে তোমাক সহায়ৰ বাবে কৰিছে আহ্বান। তুমি কিয় উভতি পোৱা নাই? মই তোমাক অনুৰোধ কৰিছো লক্ষ্মণ, যোৱা তুমি ৰঘুমণিক কৰাগৈ সহায়। সেয়া দাদা ৰাঘৱ নহয় দেৱী, এইবোৰ সকলো ৰাক্ষসৰ মায়াৰ চালনা। পূৰ্ণ ব্ৰহ্ম ৰামচন্দ্ৰ সত্য অৱতাৰ এই ধৰণীৰ। তেনে স্থলত কাৰ সাধ্য আছে সিজনক ঘটাব প্ৰমাণ। পাপ মতে দুৰাত্ম লক্ষ্মণ। বুজিছো মই সকলো ভালদৰে। তই কি আশা বুকুত বান্ধি এৰি থৈ কাৰে গতি ধৰ তিৰোতা মৰমাখি হলি আমাৰ। দেখ তোৰ বাট তেৰিছে। দেৱী এইবোৰ তুমি কি কৈছা দেৱী? আঁতৰ হ কুলাংগাৰ, দেখিলে তোৰ কলংকিত দেৱী প্ৰায়চিত্ত হ'ব লাগিব সতী তিৰোতা। নিজৰ দাদা মৃত্যুৰ মুখত এৰি দি প্ৰেমৰ আশা পখিলি পামৰ। এটা কথা মনত ৰাখিবি তই, সেই জনক নন্দিনী ৰামৰ সীতাক তই ভুলাব নোৱাৰ। দেৱী শান্ত হোৱা দেৱী, কিয় কৰা প্ৰয়োগেনে অভব্য বচন। হে চন্দ্ৰ সূৰ্য, হে দেৱতাসকল, তোমালোকে অতঃপৰে মোৰ শিৰত বৰ্জ প্ৰহাৰ কৰা নাই কিয়? শুনা দেৱী, এৰি থৈ যাওঁ যদি তোমাক এই নিৰ্জন বনত, বিপদ আগবাঢ়ি আহিব পাৰে তোমাৰ সন্মুখত। তথাপিও সত্যক সাক্ষী কৰি এই বানেৰে টানিলো মই ধৰ্মৰেখা ধৰণীৰ বুকুত।
দেখা দেখা বিধির বিধান এই অঙ্কন রেখা কোনোমতে বাহিৰ নহবা দেৱী, অন্যথা বিপন্ন হ'ব তোমাৰ জীৱনৰ। মই আহিলোঁ দেৱী, মই আহিলোঁ দেৱী। দাদা ধন্য ধন্য মাৰিছ তোমাৰ মায়াৰে ৰাম লক্ষ্মণ সীতা তিনিওকে চমকিত কৰিলে। যাওঁ মই এতিয়া সীতা হৰণ কাৰ্যত হওঁ অগ্ৰসৰ। নাই বৃদ্ধ ব্ৰাহ্মণ ৰূপ ধৰি সীতা হৰণ কাৰ্য মই কৰোঁ সাধন। ধাতুৰ মই এজন দৰিদ্ৰ ব্ৰাহ্মণ, অনাহাৰ অনিদ্ৰাৰে জৰ্জৰিত মোৰ প্ৰাণ। ধন্য ৰাৱণ তোৰ মায়াৰ চাতুৰি, তাতোকৈ ধন্য তোৰ লংকেশ্বৰ নাম। যাওঁ মই এতিয়া সীতা হৰণ কাৰ্যত হওঁ অগ্ৰসৰ। কুটিৰত কোন আছা অলপ ওলাই দেখা দি আছে। বৰ্তমান কুটিৰত মই আছো। পিছে তপশ্ৰী কোন আপুনি? ক্ষুধাতুৰ মই এজন দৰিদ্ৰ ব্ৰাহ্মণ, অনাহাৰ অনিদ্ৰাৰে জৰ্জৰিত মোৰ প্ৰাণ। হে দেৱী তপশ্ৰী ৰক্ষা কৰি মোক মৰণৰ কবলৰ পৰা। তপশ্ৰী আপুনি খন্তেক অপেক্ষা কৰক, মই ভিতৰৰ পৰা ফল মূল আনি দিম, তাকে গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰিব। চলিউত সন্তৰৰ দুপ্ত বেদনা, চলিউত সন্তৰৰ দুৰ্দান্ত ৰক্ষা। সীতা হৰণ তোৰ আজি একমাত্ৰ ব্ৰত। লওক তপশ্ৰী, আগবাঢ়ি ফল মূল গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। আগবাঢ়িবৰ শক্তি নাই মোৰ, আগবাঢ়ি আহা নিজে দেৱী। ক্ষমা কৰিব তপশ্ৰী, সুদৰ লক্ষ্মণে মোক এই ৰেখা অতিক্ৰম কৰিবলৈ মানা কৰি থৈ গৈছে। তেন্তে মোকো প্ৰয়োজন নাই তোমাৰ বৃথা তীৰ্থৰ। উভতি যাম মই অন্য কুটিৰলৈ, মাত্ৰ ধূপ জানিবা। এই ঋষিৰ যদি মৃত্যু হয় তাৰ বাবে কেৱল দায়ী তুমি হ'বা দেৱী। ৰ'ব তপশ্ৰী, মই নিজে আগবাঢ়ি আপোনাক ফল মূল দিম। মোক ক্ষমা কৰিবা লক্ষ্মণ, তপশ্ৰীৰ প্ৰাণ ৰক্ষাৰ হেতু মই তোমাৰ আদেশ কৰিছোঁ উলংঘন। লওক তপশ্ৰী।
তোমাৰ বৃথা তীৰ্থ নিজেই আহি ধৰা দিছা যেতিয়া তুমিয়েই মোৰ শ্ৰেষ্ঠ ভিক্ষা দেৱী ভাই লক্ষ্মণ দাদা চতুর রাজ্য করছে কি মায়ার সাথরে বোঝাতো কিন্তু বড় কথে কিন্তু লক্ষ্মণ দাদা জানো কি করতে অতপরে ওলাই অহা নাই কিয় সীতা সীতা দাদা দাদা জানকী দেখোন কুটিৰত নাই কি কলা ভাই জানকী কুটিৰত নাই সৈন্য কৰি গুচি গ'লেই পঞ্চাৱতী বধ সৈন্য কৰি গুচি গ'লে ৰামৰ জনক দহিতা কৰি কেৰি গুচি গ'ল বুজিছো লক্ষ্মণ জানকী নিশ্চয় বিপদত পৰিছে ধৈৰ্য ধৰক দাদা ধৈৰ্য ধৰক আজি মই আপোনাৰ আজ্ঞা উলংঘন কৰাৰ বাবে এনে কাৰ্য ঘটিব পালে আজি মই মহা পাপ কৰিলোঁ অৰ্জন দাদা মোক পদাঘাত কৰি মোৰ কলংকিত জীৱন লুপ্ত কৰক দাদা ভাই লক্ষ্মণ তোমাৰ তাত কোনো ভুল নাই এই মাত্ৰ ময়েই অপৰাধী এই অভিশপ্ত ৰামৰ বাবে আজি এনেবোৰ ৰঘতত চাওকচোন দাদা চতুৰ্দিশে সিঁচৰিত হৈ আছে নানা ফল মূল আৰু এয়া জানকীৰ বনমালা বলক দাদা আমি এই পথে আগবাঢ়ি গ'লে অৱশ্যেই জানকীৰ মিলিব সন্ধান ঠিকেই কৈছা ভাই জানকীৰ সন্ধান আমি উলিয়াবই লাগিব লঘু তুলি মই এই ধনুষত স্বৰ্গ মৰ্ত্য পাতাল